নমস্কাৰ সকলোকে সুপ্ৰভাত জনাইছো ষ্টুডিঅত মই পৰিমিতা লৈ আহিছো আজিৰ দিনটোৰ বাতৰি কাকতৰ নাম আজিৰ যেহেতুকে 4 অক্টোবৰ 17 আখিন শুকুৰবাৰ আজিৰ আমাৰ অসম বাতৰি কাকতখন প্ৰথমে হাতত তুলি লৈছো আৰু কি খবৰ শিৰোনামত স্থান লাভ কৰিছে সেয়া চাবলৈ চেষ্টা কৰিম ৰাজ্যত লটাৰী নিষিদ্ধ আৰু DCSPক অনলাইন বা অফলাইন লটাৰী বন্ধৰ কঠোৰ নিৰ্দেশ হাইকোৰ্টৰ এটা অতি গুৰুত্বপূৰ্ণ খবৰ উপহাৰৰ পুহাৰ এতিয়াৰে পৰা মেলিব ক্ষমা কৰিব এতিয়াৰে পৰা ৰাজ্যত লটাৰী নিষিদ্ধ হৈছে এই অনলাইনে হওক বা অফলাইনে হওক এই লটাৰীসমূহ বন্ধৰ কঠোৰ নিৰ্দেশ দিছে হাইকোৰ্টে দিছে এতিয়া DCSPক প্ৰতিখন জিলাৰ ডিস্ট্ৰিক্ট আৰু SPক এয়া নিৰ্দেশ দিছে হাউলি নলবাৰী পলাকবাৰীত লাখ লাখ টকীয়া উপহাৰক লৈ হাহাকাৰ ৰাস কমিটিৰ অসমীয়া ধ্ৰুপদী ভাষাৰ মৰ্যাদাত কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন নিখাটোৰ ভিতৰতে সমগ্ৰ দেশজুৰি চৰ্চা হৈছে আৰু অসমীয়া ভাষাৰ লগতে আৰু কেইবাটাও ভাষাই এই স্বীকৃতি পাইছে তাৰ পাছত অসমীয়া ভাষাক যি ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিছে কেন্দ্ৰীয় কেবিনেটৰ যি অনুমোদন সেই তাকে লৈ এতিয়া সমগ্ৰ ৰাজ্যতে এতিয়া আনন্দৰ বন্যা হাৰিয়ানাৰ ভোট প্ৰচাৰত হিমন্ত বিশ্ব বাবৰবোৰক বিচাৰি মাৰিব লাগিব বুলি মন্তব্য আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মাজুলীৰ বিৰম্বনা দলঙৰ বাবে নতুনকৈ আহ্বান কৰা হ'ব নিবিদা আনহাতে চাকৰি হেৰুৱাব 17 আৰক্ষী পৰিদৰ্শকে আৰু তেওঁলোকে চাকৰি হেৰুৱাব এই ক্ষেত্ৰত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয় গৃহ বিভাগলৈ পত্ৰ প্ৰেৰণ কৰা হৈছে তেওঁলোকক অব্যাহতি দিয়াৰ বাবে শ্বেয়াৰ বজাৰত ক্ষতি 10 লাখ কোটি মধ্যপ্ৰাচ্যৰ অবিৰত যুদ্ধৰ ভয়ংকৰ প্ৰভাৱ ভাৰতত আৰু প্ৰধানমন্ত্ৰী সহ হামাস নেতৃত্ব মখিমুৰ ঘোষণা ইজৰাইলৰ হামাস চৰকাৰৰ তিনি নিহত শীৰ্ষ নেতাৰ আলোকচিত্ৰ তেওঁলোকে প্ৰকাশ কৰিছে আনহাতে মহানগৰীত SOPৰ প্ৰকাশ আৰক্ষীৰ অনুমতি লৈহে পাতিব পাৰিব পূজা হাসিনা উৎখাতৰ পাছত অসমত প্ৰৱেশ দলে দলে বাংলাদেশ এটা উদ্বেগজনক খবৰ শেখ হাসিনা বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তেওঁ জনতাৰ আৰু শিক্ষাৰ্থীসকলৰ প্ৰতিবাদৰ সন্মুখীন হৈছিল আৰু তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হোৱাৰ পাছত পদত্যাগ কৰি পলায়ন কৰিবলগীয়া হৈছিল তাৰ পাছত মোহাম্মদ ইউনুছৰ নেতৃত্বত অন্তৰ্বৰ্তীকালীন চৰকাৰ গঠন হ'ল বাংলাদেশত আৰু তাৰ পাছত এতিয়া অসমত দলে দলে বাংলাদেশীৰ প্ৰৱেশ কৰাৰ খবৰ আহিছে মহানগৰীত SOP প্ৰকাশ এই সন্দৰ্ভত আমি আপোনালোকক জনাইছো ইতিমধ্যে জেলবন্দী প্ৰখেলিকাক সামাজিকভাৱে বৰ্জন ঘোষণা প্ৰখেলিকা বৰুৱা যিগৰাকীয়ে স্বামীক তেওঁৰ পৰকীয়া প্ৰেমৰ বাবে প্ৰেমিকৰ সৈতে মিলি তেওঁৰ স্বামীক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে তেওঁৰ বিৰুদ্ধে আৰু তেওঁক এতিয়া কাৰাগাৰত বন্দী কৰি ৰখা হৈছে তেওঁক এতিয়া সামাজিকভাৱে বৰ্জন কৰাৰ ঘোষণা কৰিছে এছিয়াৰ অন্যতম বৃহৎ আদানীৰ সিমেন্ট প্ৰকল্পলৈ সেউজ সংকেত চৰকাৰৰ ডিমাচা পাহাৰত উত্তেজনা আনহাতে ধ্ৰুৱজ্যোতি বৰ্মনৰ মৃত্যু দুৰ্ঘটনাজনিত আৰক্ষীৰ দাবী এই ধ্ৰুৱজ্যোতি বৰ্মন যিগৰাকী এগৰাকী এখন বিশ্ববিদ্যালয় অৰ্থাৎ কটন বিশ্ববিদ্যালয়ৰ প্ৰশাসনীয় অধীক্ষক পদত অধিষ্ঠিত আছিল তেওঁ মৃত্যু হৈছিল আৰু তেওঁক এগৰাকী চালকে হত্যা কৰিছিল বুলি অভিযোগ উত্থাপন হৈছিল কিন্তু এতিয়া আৰক্ষীয়ে কৈছে হেয়া দুৰ্ঘটনাজনিত মৃত্যু বুলি কৈছে আনহাতে বিয়াৰ বজাৰ কৰিবলৈ গুৱাহাটীলৈ অহা ধনমণিৰ দেহ ৰেল আলিত উদ্ধাৰ ধনমণি ভট্টাচাৰ্য এগৰাকী অতি অমায়িক যুৱক আছিল বুলি জানিব পৰা গৈছে তেওঁৰ বিবাহৰ বাবে মাত্ৰ আৰু কেইটামান দিন আছিল তেওঁ গুৱাহাটীলৈ আহিছিল বজাৰ কৰিবলৈ বা কোনো কামৰ সংক্ৰান্তত আহিছিল বিয়ালৈ 4 দিন নে 5 দিন আছিল কিন্তু ৰেল আলিৰ কিনাৰত উদ্ধাৰ হ'ল তেওঁৰ মৃতদেহ কিন্তু কেনেকৈ কি হ'ল হেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত 7 বছৰ তদন্তৰ পাছত প্ৰণয় ৰয়ৰ বিৰুদ্ধে প্ৰমাণেই নাপালে CBI প্ৰণয় ৰয় ৰাধিকা ৰয় আলোকচিত্ৰ তেওঁলোকে প্ৰকাশ কৰিছে আৰু 7 বছৰৰ পূৰ্বে আৰ্থিক প্ৰবঞ্চনাত অভিযুক্ত কৰা দেশৰ আগশাৰীৰ সাংবাদিক দম্পতি এওঁলোক আৰু তেওঁলোকৰ বিৰুদ্ধে কোনো ধৰণৰ এতিয়া প্ৰমাণ নাপালে আৰু অমৃত যোগ আহিলে বিজেপিলৈ কমলাক্ষ অমৃত যোগ আহিলে বিজেপিলৈ আহিব কংগ্ৰেছৰ নিলম্বিত বিধায়ক কমলাক্ষ দেৱ প্ৰকাশত এই সন্দৰ্ভত তেওঁলোকে এটা খবৰ প্ৰকাশ কৰিছে এবাৰ হাতত তুলি ল'ব বিচাৰিছো অসমীয়া প্ৰতিদিন বাতৰি কাকতখন অসমীয়া প্ৰতিদিন বাতৰি কাকতখনৰ কি খবৰ শিৰোনামত স্থান লাভ কৰিছে প্ৰথমে ৰেড ৰিভাৰ্সত ৰাজ্যৰ ভাষাবিদসকলৰ দীৰ্ঘদিনীয়া সাধনা মাতৃভাষা আন্দোলনলৈ ঐতিহাসিক স্বীকৃতি অসমীয়া ধ্ৰুপদী ভাষাৰ স্বীকৃতি কেন্দ্ৰৰ বাংলা মাৰাঠী পালি প্ৰাকৃত ভাষালৈও অনুৰূপ স্বীকৃতি আৰু তাৰ বাবে সমগ্ৰ দেশতে চৰ্চা ৰাজ্য চৰকাৰে নিলাম কৰিব বণ্ড 8 অক্টোবৰত পুনৰ ল'ব 750 কোটিৰ ঋণ
এক গৌৰৱপূৰ্ণ মাইলৰ খুঁটি এই যি অসমীয়া ভাষাটোক ধ্ৰুপদী স্বীকৃতি দিছে সেই সন্দৰ্ভত সাহিত্যিক কুলধৰ শইকীয়াৰ এটা কলম ভাষাটো নোহোৱা হৈ যাব বুলি ভয় বহুখিনি নোহোৱা হ'ল অশোক শৰ্মাৰ ধ্ৰুপদী ভাষা হিচাপে অসমীয়া ভাষাই স্বীকৃতি লাভ কৰাৰ পাছতে তেওঁৰ কলম তেওঁলোকে প্ৰকাশ কৰিছে অসমীয়াই আমাক এক চহকী সাহিত্যিক পৰম্পৰা প্ৰদান কৰিছে এই অসমীয়াই আমাক এক চহকী সাহিত্যিক পৰম্পৰা প্ৰদান কৰিছে নৰেন্দ্ৰ মোদী দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এটা মন্তব্য বা তেওঁ এটা পোষ্ট শ্বেয়াৰ কৰিছে সেই সন্দৰ্ভত এই খবৰ যুগুতাইছে কঠোৰ গুৱাহাটী হাইকোৰ্ট লটাৰী পাতিবলৈ DCSPয়ে দিব নোৱাৰিব অনুমতি প্ৰতিখন জিলাৰ DCSP লৈ কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে অনলাইন অফলাইন যাতে লটাৰী অনুষ্ঠিত কৰিবলৈ দিয়া নহয় এবাৰ হাতত তুলি লৈছো আমাৰ অসম বাতৰি কাকতখন আমাৰ অসম বাতৰি কাকতখনত হুবহু একেই খবৰ যেটো খবৰে সমগ্ৰ ৰাজ্যতে আনন্দৰ বন্যা বৈছে অসমীয়া ভাষাক ধ্ৰুপদীৰ মৰ্যাদা প্ৰদান সন্দৰ্ভত খবৰ প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন দেশত ধ্ৰুপদী ভাষাৰ সংখ্যা 11 লৈ বৃদ্ধি অসমীয়া ভাষাক ধ্ৰুপদী মৰ্যাদা প্ৰদান আৰু এই মৰ্যাদাই আমাৰ প্ৰাচীন ভাষাটোক এক নান্দনিক অলংকাৰ পিন্ধালে প্ৰাচীন কামৰূপ তথা বৰ অসমৰ সভ্যতা সংস্কৃতিৰ এই শিপাডালে আমাক আজি পুনৰবাৰ সমৃদ্ধ কৰিলে গাডকাৰীক সাক্ষাৎ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মাজুলীৰ দলঙক লৈ শীঘ্ৰে গ্ৰহণ কৰা হ'ব নতুন সিদ্ধান্ত মাজুলীৰ দলঙৰ কাম স্থবিৰ হৈ পৰাক লৈ চৰ্চা আৰু কৰ্মচাৰীৰ দৰমহা ঠিকাদাৰৰ বিল প্ৰশাসনীয় ব্যয়ৰ বৃহৎ বোজা 22 দিনত 2250 কোটি ঋণ চৰকাৰৰ সিদ্ধান্ত লৈও বিকল্প উৎসৰ পৰা অতিৰিক্ত ৰাজহ সংগ্ৰহত গুৰুত্ব নিদিলে চৰকাৰে ৰাজকোষৰ ঘাটি পুৰাবলৈ ঋণ বিভিন্ন মাচুল কৰ বৃদ্ধিৰে ৰাজ্যক মাধমাৰ স্মাৰ্ট গৃহ নম্বৰ দিয়াৰ অচিলাৰে নিগমে সংগ্ৰহ কৰিব সকলো তথ্য আনহাতে দ্বাৰকা তথন্তৰ অসমৰ তীৰ্থযাত্ৰীৰ এগৰাকীৰ নাম হৈছে উদ্ধৱ দাস আৰু তেওঁৰ মৃতদেহ অনাৰ ব্যৱস্থা কৰিছে এতিয়া চৰকাৰে আনহাতে ইজৰাইলৰ সন্দৰ্ভত খবৰ ইজৰাইলৰ আক্ৰমণত হামাস চৰকাৰৰ মুৰব্বী নিহত লেবাননতো অব্যাহত আক্ৰমণ আনহাতে অনলাইন প্লেটফৰ্ম শ্বপিং মলে প্ৰভাৱ পেলাইছে বৰষুণেও হেমেকাইছে পূজাৰ বজাৰ মন্দা ব্যৱসায়ীৰ হাহাকাৰ অৰ্থাৎ পূজাৰ বতৰত এতিয়া যি অতিপাত বৃষ্টিপাত হৈ আছে ৰাজ্যত কালিৰ দিনটোৰে পৰা সৰ্বাধিকভাৱে হৈছে গুৱাহাটী মহানগৰীতো দেখিবলৈ পোৱা গৈছে আৰু তাৰ পাছতে পূজাৰ বজাৰত কিছু মন্দাৱস্থা চলিছে ব্যৱসায়ীসকলৰ হাহাকাৰ লাগিছে প্ৰশাসনৰ শিথিলতাৰ বাবে দুৰ্ভোগ ভুগিব মহানগৰবাসীয়ে নিষেধাজ্ঞা সত্ত্বেও অলিয়ে গলিয়ে নিৰ্মাণ হৈছে পূজা মণ্ডপ আৰু তোৰণ লোকসেৱক আৰোগ্য যোজনাত প্ৰতাৰিত কৰ্মচাৰী পেঞ্চনাৰ কৰ্মচাৰীৰ পৰা বৰঙণি সংগ্ৰহ 160 কোটি চিকিৎসা ব্যয়ৰ ধন আদায় মাত্ৰ 3.5 কোটি আৰু ভাগ্য পৰীক্ষাৰ নামত প্ৰবঞ্চনাৰ অভিযোগ ৰাজ্যত লটাৰী নিষিদ্ধ কৰিলে উচ্চ ন্যায়ালয় প্ৰাক্তন আলফাৰ ওপৰত আৰোপিত গোচৰ প্ৰত্যাহাৰ কৰাৰ আহ্বান নগা সম্প্ৰদায়ৰ মাজত সংঘৰ্ষত নিহত 3 আহত 20 মণিপুৰৰ উখৰুলত থানা আক্ৰমণ লুটি নিলে অস্ত্ৰ বিটিআৰত ক্ষিপ্ৰ গতিত সমাধান ভূমি সমস্যাৰ মাটি সংক্ৰান্তীয় সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰৰ এক খবৰ ন্যায়ালয়ৰ নিৰ্দেশনাক লৈ অপপ্ৰচাৰৰ অভিযোগ জনজাতি বেষ্টনীৰ পৰা সকলো বেদখলকাৰী উচ্ছেদৰ দাবী আনহাতে এই 17 অক্টোবৰৰ পৰা সপ্তাহত 3 দিনকৈ এলায়েন্স এয়াৰৰ বিমান সেৱা ৰূপসী বিমানবন্দৰৰ পৰা পুনৰ উৰিব বিমান এয়া এটা অতি গুৰুত্বপূৰ্ণ খবৰ ৰূপসী বিমানবন্দৰৰ পৰা পুনৰ বিমান চলাচল হ'ব প্ৰিয় দৰ্শকসকল এয়া আছিল আজিৰ দিনটোৰ বাতৰি কাকতৰ শিৰোনাম ৰাজ্যৰ আগশাৰীৰ আটাইকেইখন বাতৰি কাকতে কেইবাটাও খবৰ অধিক গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে প্ৰধানত বাতৰি কাকত কেইখনত স্থান পাইছে অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ যি স্বীকৃতি এই সন্দৰ্ভত এই খবৰটোৱে সমগ্ৰ ৰাজ্যজুৰি আমি পুনৰ কৈছো আনন্দৰ বন্যা বৈছে ৰাইজৰ মাজত ছ'চিয়েল মিডিয়াত অধিকভাৱে চৰ্চা লাভ কৰিছে চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে প্ৰতিগৰাকী অসমীয়াই দৰ্শকসকল পৰৱৰ্তী খবৰৰ বাবে চাই থাকক কিষাণ নিউজ ধন্যবাদ